শংকৰদেৱৰ সংসাৰ। শংকৰদেৱ 21 বছৰীয়া সফল ডেকা হোৱাত বিয়া পাতিবলৈ মন কৰিলে। তেতিয়ালৈকে পিতামহ জয়ন্ত আৰু মাধৱ জীয়াই আছিল। শংকৰদেৱে তেওঁলোকক ক'লে যে পৰকালৰ বাবে শাস্ত্ৰজ্ঞান আহৰণ কৰি ধৰ্ম কৰিব লাগে, নহ'লে অনিত্য সংসাৰ অৰ্থ নাই। শংকৰদেৱৰ কথা শুনি দুয়োজনা পিতামহে চিন্তা কৰিলে, সংসাৰ পাতি দিলেই বিৰক্ত ভাৱ আঁতৰিব, যৌৱনকালত বিবাহ নকৰালে সেই মোহ পিছত নেথাকে। গতিকে য'তেই ভাল কন্যা পোৱা যায় তাৰ পৰাই বিয়া পতাৰ সিদ্ধান্ত কৰি বিচাৰিব ধৰিলে। হৰিবৰ ভূঞাৰ সূৰ্যৱতী নামেৰে ৰূপে গুণে অনিন্দিতা এগৰাকী কন্যা আছিল। সেই কন্যাগৰাকীক সকলোৱে পচন্দ কৰাত শংকৰদেৱে বিয়াৰ প্ৰস্তাৱ দিলে। 1392 শকত শংকৰদেৱে সূৰ্যৱতীক বিয়া কৰালে। গৃহস্থী ধৰ্ম পালন কৰি থকাৰ পিছত 1396 শকত সূৰ্যৱতীৰ গৰ্ভত এটি কন্যা সন্তানৰ জন্ম হয়। সেই কন্যা সন্তানটিৰ নাম ৰাখিলে মনু। কিন্তু দুখৰ কথা যে মনুৰ 9 মাহ বয়সলত সূৰ্যৱতীৰ জ্বৰ হৈছিল। সেই জ্বৰতে সূৰ্যৱতীয়ে স্বামী শংকৰদেৱ আৰু কন্যা মনুক এৰি ইহ সংসাৰ ত্যাগ কৰে। জন্মৰ 25 বছৰ বয়সতে সূৰ্যৱতী অকাল বিয়োগ হোৱাত শংকৰদেৱে অন্তৰত বৰ আঘাত পালে। এই ঘটনাৰ আগৰে পৰা শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিবলৈ বৰ ইচ্ছা আছিল। সূৰ্যৱতীৰ মৃত্যুৱে তেওঁক নিৰাশ কৰি পেলালে, কাৰণ মাউৰা ছোৱালী মনুৰ মৰম এৰি কেনেকৈ যায়। গতিকে বাট চাব লগা হ'ল। লাহে লাহে মনু ডাঙৰ হ'বলৈ ধৰিলে। এদিন দুদিনকৈ যেতিয়া মনুৰ 7 বছৰত ভৰি দিলেহি, তেতিয়া শংকৰদেৱে বিয়াৰ কথা চিন্তা কৰিলে, উপযুক্ত দৰা বিচাৰিলে। ৰামচন্দ্ৰৰ কায়স্থ পুত্ৰ হৰিক পচন্দ কৰিলে। সেই হৰিলৈকে মনুক বিয়া দিলে। তেতিয়া শংকৰদেৱে নিজকে মুক্ত বুলি ভাবিলে। ইয়াৰ আগতেই শিৰোমণি ভূঞা বাঘটো পিতামহ জয়ন্ত আৰু মাধৱৰ হাতত অৰ্পণ কৰিলে। ঘৰৰ সকলো দায়িত্ব জোঁৱাইক হৰিক চঞ্জাই দিলে। ভায়েক বনগয়াগিৰিক যি জোঁৱাইকৰ ওপৰত অভিভাৱকৰ দায়িত্ব দি তীৰ্থ ভ্ৰমণলৈ গ'ল। তীৰ্থ ভ্ৰমণ 12 বছৰ কাল ঘূৰি ঘৰলৈ আহিল। বুঢ়ীমাকে নাতি ল'ৰা শংকৰক দেখা পাই অপাৰ আনন্দ পালে। ইয়াৰ পিছত সৰিয়হতলীত নামঘৰ মণিকূট বনাই 3 প্ৰসংগ হৰিনাম শ্ৰৱণ কীৰ্তন কৰি থাকিল। ইয়াৰ অলপ দিনৰ পিছতেই বুঢ়ীমাক খেৰসুঁতীৰ মৃত্যু হয়। বুঢ়ীমাকৰ শ্ৰাদ্ধ নিয়মমতে কৰি পুনৰ ধৰ্মচৰ্চাত লাগিল। জ্ঞাতি কুটুম্ব তথা পিতামহ জয়ন্ত মাধৱহঁতে শংকৰদেৱক পুনৰ বিয়া পাতিবলৈ অনুৰোধ কৰিলে। তেওঁৰ বিয়া পতাৰ কোনো ইচ্ছা নাছিল। অৱশেষত অনুৰোধ পেলাব নোৱাৰি কালিকা ভূঞাৰ কন্যা কালিন্দী আইৰ লগত পুনৰ বিবাহত বহিব লগা হ'ল। এইদৰে বৰদুৱাৰ আলি পুখুৰীত ধৰ্ম চৰ্চা আৰু সংসাৰ কৰি থাকোঁতে কছাৰীবিলাকে ভূঞাসকলক বৰ উপদ্ৰৱ চলাইছিল। গতিকে কোমোৰা কটাত ঘৰ দুৱাৰ নামঘৰ সজাই থাকিল। তাতো ভাল নাপাই জাতি কুটুম্ব সৈতে বুঢ়ী গংগাই দি উজাই গাংমৌত থাকিল। তাতে শংকৰদেৱৰ বৰপুত্ৰ গুৰু চৰিত্ৰৰ লেখক ৰামচৰণ ঠাকুৰ জন্ম হয়। সেই সময়ত শংকৰদেৱে ভকতৰ লগত ধৰ্ম চৰ্চা কৰি আছিল। পুত্ৰ জন্ম হোৱাৰ খবৰ তাতে বুঢ়ী দাসী চন্দৰীয়ে দিয়াত আনন্দ নকৰি বিষাদ মনেৰে
এটি গীতকে লিখিলে সেই গীতটিক পিছত বৰগীত বোলা হয়। পাৱে পৰিহৰি কৰোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ পাৱে পৰিহৰি কৰোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ বিষয় বিষধৰ বিষে জৰ জৰ জীৱন নৰহে থুৰ প্ৰাণ ৰাখবি মোৰ অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহো সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবো কাহেৰি সাৰ প্ৰাণ ৰাখবি মোৰ কমল দল জল চিত্ত চঞ্চল স্থিৰ নুহে তিল এক নাহি ভৱ ভয় ভোগে পৰিহৰি পৰম পদ পৰতেক প্ৰাণ ৰাখবি মোৰ কহতু শংকৰ এ দুখ সাগৰ পাৰ কৰা ঋষিকেশ তুহু গতি মতি দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ প্ৰাণ ৰাখবি মোৰ
শংকৰদেৱৰ দুটি পুত্ৰ জন্ম হয়। তেওঁলোক ক্ৰমে হৰিচৰণ আৰু কমল লোচন। বিষ্ণুপ্ৰিয়া নামৰ এজনী ছোৱালীও আছিল। 7 বছৰ 6 মাহ শংকৰদেৱ গাংমৌত আছিল। তাতে জয়ন্ত আৰু মাধৱৰ মৃত্যু হয়। নদীৰ দ্বীপ মাজুলীত, যোৰহাট বেলগুৰিত ভকতসকলৰ সৈতে হৰি কীৰ্তনৰ ৰসে আকাশ চুৱাই 14 বছৰ কাল থাকোঁতে তাতে অতি মৰমৰ কন্যা ৰুক্মিণীৰ জন্ম হয়। মুঠতে 2জনী ছোৱালী আৰু 3জন পুত্ৰ শংকৰদেৱৰ আছিল। পিছে শংকৰদেৱ সেই আদৰৰ ৰুক্মিণীৰ কন্যাটি কমাৰকুছিত থাকোঁতে অকাল বিয়োগ ঘটিল। এবাৰ আহোম ৰজাই হাতী ধৰিবলৈ গড় বান্ধিছিল। ভূঞা সকলকো গড় ৰখীয়া দিছিল। সেই গড় ভাঙি ভূঞা সকলৰ ফালে যোৱাত শংকৰদেৱৰ জোঁৱাইক হৰিৰ মৃত্যুদণ্ড দিয়াত বেজাৰ পাই ধোৱা হাত এৰি নাৱেৰে পাটবাউসী পালেহি। পাটবাউসীত বহুদিন থকাৰ পিছত এদিন আম গছৰ পৰা পৰি শংকৰদেৱৰ পুতেক কমল লোচনৰ মৃত্যু হয়। পুত্ৰৰ মৃত্যুত শংকৰদেৱ আৰু কালিন্দী আয়ে বৰ বেজাৰ পালে। ৰমানন্দ বা ৰামচৰণে ভূঞা পৰিয়ালৰ হৰি বা হৰি খাৰ জীয়েক লক্ষীক বিয়া কৰায়। তেওঁৰ পুতেক পুৰুষোত্তম, সৰু পুতেক হৰিচৰণে মাধৱৰ ভনীয়েক এগৰাকীক বিয়া কৰায়। চতুৰ্ভুজ নামৰ এটি পুত্ৰ জন্ম হয়। শংকৰদেৱৰ পৰিয়াল: শংকৰদেৱ প্ৰথম ভাৰ্যা সূৰ্যৱতী, মনু জীয়েক, হৰি জোঁৱাই। শংকৰদেৱৰ দ্বিতীয় ভাৰ্যা কালিন্দী, বিষ্ণুপ্ৰিয়া জী, ৰমানন্দ পুত্ৰ, কমল লোচনা পুত্ৰ, হৰিচৰণ পুত্ৰ, ৰুক্মিণী জী, পুৰুষোত্তম পুত্ৰ, চতুৰ্ভুজ পুত্ৰ।